বন্ধুসকল কেনেকুৱা আছে নিশ্চয়সকলে ভালে আছে তো বন্ধুসকল অৰুণোদয় আঁচনিৰ এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ তো বহুতে মোক কমেণ্ট কৰিছে যে দাদা ডিবিটি লিংকটো কৰিব লাগিবনে ডিবিটি লিংকটো কি হয় আৰু বহুতে কমেণ্ট কৰিছে যে KYC মানে ফৰ্মটো মই কেইদিনমান আগত দিছোঁ আকৌ দিব লাগিব নেকি KYC ফৰ্মটো আৰু বহুতে কৈ আছে যে দাদা মই এই ৯০০০ টকাটো লাভ কৰিব পাম নে নাপাম তো সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শ্বেয়াৰ কৰিম তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰিছে অসম জব ইউটিউব চেনেলটো সাবস্ক্রাইব কৰি ল'ব তো বন্ধুসকল প্ৰথম কথাটো হ'ল যে অৰুণোদয় আঁচনিৰ ধন আপোনালোকে জানে যে অহা 10 মাৰ্চতে অৰ্থাৎ আজি হ'ল 8 তাৰিখ 9 তাৰিখ 10 তাৰিখতে আপোনালোকে ৯০০০ টকাটো লাভ কৰিব পাৰিব তো কোনে কোনে লাভ কৰিব পাৰিব কোনে কোনে নোৱাৰিব সকলোখিনি আপোনালোকক জনাই দিম আৰু ডিবিটি লিংকটো কি কৰিব লাগে নে নালাগে সকলোখিনি আপোনালোকক জনাই দিয়া হ'ব তো প্ৰথম কথাটো হ'ল যে আপোনালোকৰ যিটো একাউণ্ট নাম্বাৰ যিটো একাউণ্ট হয় এইটো লেনদেন চলি আছে নে নাই এইটো আপোনালোকৰ জনা থাকিব লাগিব কিয়নো যদি আপোনালোকৰ একাউণ্ট ৰানিং থাকে তেতিয়াহ'লে KYC দিব নালাগে যদি আপোনালোকৰ লেনদেন চলি আছে ধৰি লওক এমাহত লেনদেন চলি আছে বছৰত চলি আছে তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ KYC দিব নালাগে কাৰণ আপোনালোকৰ ৰানিঙে আছে তো ফ্ৰেণ্ডসকল এইটো আপোনালোকৰ কোনো ধৰণৰ KYC দিব নালাগে যদি KYC দিব লাগে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰক আপোনালোকে বেংকত গৈ নিজৰ যিটো একাউণ্ট সেই বেংকত গৈ আপোনালোকে এবাৰ মেনেজাৰৰ লগত কথা পাতিব পাৰে যে মোৰ এই একাউণ্টটো KYC দিব লাগিবনে নে নালাগে হিয়তে কৈ দিব যদি আপোনালোকে কনফিউজন হয় তেতিয়াহ'লে বেংকত গৈ এবাৰ খবৰ ল'ব পাৰে আৰু যদি ৰানিং থাকে আপোনালোকৰ একাউণ্ট তো মোৰ মতে বেংকত যাব নালাগে কাৰণ KYC দিব নালাগে এটো আপোনালোকৰ একাউণ্ট ৰানিঙে আছে কিছুমানে আছে যে এই একাউণ্ট নাম্বাৰ অকল বনাই ৰাখিছে কিন্তু কোনো লেনদেন নকৰে হিয়তৰ বাবে KYC দিবই লাগিব সেইবাবে এটোৱে কৈছে যে KYC যদি আপোনালোকে দিয়া নাই KYC টো দি আহক তো ফ্ৰেণ্ডসকল আৰু এটা কথা ডিবিটি লিংকটো কি তো ডিবিটি লিংকটো হৈছে বহুতে কৈছে যে ডিবিটি লিংকটো এনাবেল কৰিব লাগিব নে ডিজাবেল তো আপোনালোকক কৈ দিছোঁ ডিবিটি লিংকটো আপোনালোকে নিজে মোবাইলতে কৰিব পাৰিব বা আপোনালোকৰ ডিবিটি লিংকটো এক্টিভ হৈ আছে নেকি নিজে গম পাব তো আপোনালোকক দেখাই দিম মই এই ভিডিঅ'টোৰ জৰিয়তে যে ডিবিটি লিংকটো আপোনালোকে মোবাইলতে চেক কৰিব পাৰিব আপোনালোকে গুগলৰ সাৰ্চ কৰিব আপোনালোকৰ মোবাইলত গুগলত সাৰ্চ কৰিব npci.org আপোনালোকে চাব পাৰিছে ডিসপ্লেত এটো সাৰ্চ কৰিব ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত তাৰ পিছত এনেকাকৈ এটা পেজ খুলিব NPCI ৰ যেটো ওয়েবসাইট হয় তাৰ পিছত কাস্টমাৰ এটা অপচন আছে চাব পাৰিছে আপোনালোকে এই কাস্টমাৰ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তললৈ এটা অপচন আছে ভাৰত আধাৰ সেডিং এনাবেল বেস ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত তাৰ পিছত এনেকাকে পেজ খুলিব এটা ইয়াতে লিখা আছে যে বহুত ধৰণৰ অপচন দি আছে হোম আধাৰ সেন্ডিং একাউণ্ট ডিটেইলছ আধাৰ ম্যাপড ষ্টেটাস আপোনালোকে আধাৰ ম্যাপ ষ্টেটাসত ক্লিক কৰিব আধাৰ ম্যাপ ষ্টেটাসত যেতিয়া ক্লিক কৰিব তাৰ পিছত এন্টাৰ ইয়ৰ আধাৰ লিখা আছে ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰটো লিখিব লিখি তাৰ পিছত ইয়াতে ক্যাপচা কোড দিব ক্যাপচা কোড দি চেক ষ্টেটাস এটা অপচন আছে চেক ষ্টেটাসত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ মোবাইলত OTP আহিব OTP টো বহাই দিব পাৰিব তাৰ পিছত এনেকাকে আপোনালোকৰ আধাৰ ম্যাপ ষ্টেটাস আহি যাব যেটো আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ বেংকৰ একাউণ্ট লিংক হৈ আছে এটো অটোমেটিক আহি যাব তাৰ পিছত ইয়াতে লেখা আছে চাওক ম্যাপিং ষ্টেটাস এনাবেল ফৰ DBT তো এটো মানে হল যে এই একাউণ্ট নাম্বাৰটো ডিবিটি লিংক হৈ আছে ইয়াতে কোনো ধৰণৰ প্ৰবলেম নহব ইয়াতে যদি ডিজাবেল থাকিলে হয় তেতিয়া হলে আপোনালোকৰ এই ডিবিটি টো এনাবেল কৰিব লাগিব কাৰণ ডিবিটি এনাবেল নকৰিলে আপোনালোকৰ একাউণ্টত টকাখিনি হোল্ড কৰি ৰাখি দিব যেটো অৰুণোদয় ধন আপোনালোকে নাপাবও পাৰে হেবাবে কৈছে ডিবিটি টো এনাবেল কৰি লওক অৰ্থাৎ ডিবিটি টো এক্টিভ কৰি লওক এনেকাকে আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ ডিবিটি টো এনাবেল হৈ আছে নে ডিজাবেল হৈ আছে যদি ডিজাবেল হৈ আছে তেতিয়া হলে এনাবেল কৰি লওক অৰ্থাৎ এক্টিভ কৰি লওক ডিবিটি অৰ্থাৎ আপোনালোকৰ একাউণ্টৰ লগত ডিবিটি লিংকটো এক্টিভ হৈ আছে একো মানে কঠিন বস্তু নহয় আপোনালোকে যদি মোবাইলতো কৰিব যদি নোৱাৰে তেতিয়া হলে বেংকত গৈ আপোনালোকৰ যেটো একাউণ্ট সেই একাউণ্ট মানে পাসবুকটো বেংকত গৈ আপোনালোকে এবাৰ মানে বেংকৰ লগত যোগাযোগ কৰক ব্ৰাঞ্চৰ কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰক আৰু কক যে ডিবিটি লিংকটো কৰিব লাগে হিয়তে কৰি দিব আৰু যদি আপোনালোকে মোবাইলত কৰিব বিচাৰে এনেকাকে কৰিব পাৰিব যেটো মই আপোনালোকক দেখাই দিলো অলপ আগতে তো
একো কোনো প্ৰব্লেম নহয় এই লিংকটো কৰি লওক আৰু যদি ডিবিটি লিংক আগৰে পৰা আছে তেন্তে কৰিব নালাগে আপোনালোকে সেভ হৈ যাওক কাৰণ আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব অহা 9 মাৰ্চত আৰু বহুতে মোক কৈ আছে যে দাদা আমি টকাটো লাভ কৰিব পাৰিম নে মই কেইদিনমান আগতে ফৰ্ম জমা দিছোঁ তো চাওক কেইদিনমান আগতে ফৰ্ম জমা দিলে কাৰণ এইটো পদ্ধতি বহুত বেলেগ ধৰণৰ পদ্ধতি হ'ব ভেৰিফিকেশ্যন হ'ব কিছু সময় লাগিব সেইবাবে কেইদিনমান আগতে জমা দিলে এইটো মানে আপোনালোকে নাপাবও পাৰে যদি আপোনালোকে এমাহমান আগতে জমা দিছিলে তেতিয়াহ'লে পাব পাৰে কিয়নো ভেৰিফিকেশ্যন হওঁতে অকণমান সময় লাগিব তেওঁলোকৰ আৰ্থিক কেনেকুৱা হয় বিল্ডিং ঘৰ গাড়ী চাৰি আছে নেকি ঘৰত সেইবাবে এইটো চেক কৰিব সেইবাবে আৰু যদি চাকৰিয়াল থাকে তেতিয়াহ'লে আপোনালোকৰ মানে এই অৰুণোদয় আঁচনি নাপাব যদি আপোনালোকৰ ল'ৰা ছোৱালী হওক বা ঘৰৰ যদি চাকৰিয়াল সদস্য থাকে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় আঁচনি নাপাব ইমান কম সময়ৰ ভিতৰত আপোনালোকে এই ভেৰিফিকেশ্যন নোহোৱালৈকে এই অৰুণোদয় আঁচনি নাপাবও পাৰে তো ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিঅ' আছিলে যদি ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ